Hello students, welcome back to my YouTube channel Maths Lover PD. আজি মই ক্লাস 10 ৰ অনুশীলনী 8.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ অংকখিনি মই সমাধান কৰি দি আছো তো তোমালোকে চাই যাবা অংকখিনি কি আছে আৰু তাৰ বাবে কিছুমান সূত্ৰ দৰকাৰ হয় সেই সূত্ৰখিনি মই আগৰ ভিডিও বিলাকত মই দুই চাৰিটা মান দি দিছিলো আৰু এই পাঠত দৰকাৰ থকা বা যিবিলাক সূত্ৰৰ প্ৰয়োজন হয় সেই সূত্ৰখিনি তোমালোকে মোৰ ভিডিওটো ডেসক্ৰিপচনত পাই যাবা তো গতিকে তোমালোকে চাই যাবা আজি পাৰ্টটো মনোযোগেৰে ओके स्टूडेंट जाबा और मैं 5 नम्बर बिलाकर अंकखिनि सिलेक्ट करिसु कारण এই নাম্বাৰ অংকখিনি বেছি সম্ভাৱ্য অংক হয় পৰীক্ষাৰ কাৰণে তো গতিকে তোমালোকে চাই যাবা তো নাম্বাৰ 1 ত কি আছে 5 নম্বৰৰ cosec θ minus cot θ whole square equal to 1 minus cos θ by 1 plus cos θ মানে বাওপক্ষ আৰু সোপক্ষ প্ৰমাণ কৰিব লাগে তাৰ মানে ইয়াত বাওপক্ষ আছে cosec θ minus cot θ whole square আৰু ইয়াৰ এই অংকটো বাওপক্ষটো সমাধান কৰি আমি যি মানটো পাম সেই মানটো সোপক্ষৰ সৈতে সমান হ'ব লাগিব আৰু সোপক্ষত আছে 1 minus cos θ divided by 1 plus cos θ তো গতিকে চাই যাবা তো প্ৰথমত আমি ইয়াত লেফট হ্যান্ড সাইড ঘূৰিব লাগিব লেফট হ্যান্ড সাইড cosec θ minus cot θ whole square cosec θৰ কাৰণে আমি লিখিব পাৰি 1 by sin θ আৰু cot θৰ কাৰণে আমি লিখিব পাৰি sin by cos by sin θ sin by cos θ নহয় cos by cos θ by sin θ মানে cot θ equal to cos by sin θ হয় ঠিক তেনেকৈ tan হ'ব tan θ মানটো আমি লিখিব পাৰি sin by cos θ যদি cot θ equal to cos by sin হয় then the tan θ equal to sin by cos হ'ব ঠিক বিপৰীত হয় কিয় কাৰণ cot θ equal to 1 by tan θ বা tan θ equal to 1 by cot θ হয় সেই কাৰণে cot ৰ মান যেটো আছে cos by sin tan ৰ মানটো ঠিক উল্টা হ'ব sin by cos বুঝা whole square sin θ আৰু sin θ ৰ লসাগু ললে কি হ'ব sin θ যাব এবাৰ গতিকে 1 গুণ 1 minus sin of sin যাব এবাৰ আহিব cos θ whole square ইয়াত স্কয়াৰ আছে কাৰণ 1 minus cos θ whole square তেনেকে লিখিব পাৰি আকৌ sin square θ তেনেকে লিখিব পাৰি আমাৰ উদ্দেশ্য হৈছে উপপক্ষ 1 minus cos θ আৰু 1 plus cos θ হ'ব লাগে তো গতিকে আমি যদি ইয়াত 1 minus cos square cos θ whole square আছে তাৰমানে ইয়াত যদি আমি তেনেকে সেপাৰেট কৰি লিখি দিও 1 minus cos θ আকৌ 1 minus cos θ আকৌ sin square θ কাৰণে আমি লিখিব পাৰি 1 minus cos square θ sin square θ কাৰণে আমি লিখিব পাৰিছো 1 minus cos square θ sin square θ কাৰণে 1 minus cos square θ তো আমি কেনেকৈ লিখিব পাৰিছো চাই যোৱা কাৰণ sin square θ plus cos square θ equal to 1 হয় তেতিয়াহ'লে sin square θ equal to 1 cos θ ইফালে যাব minus cos square θ আমি লিখিব পাৰিম ওকে ষ্টুডেন্টস ইয়াৰ কিনি কিছুমান ইয়ালে কৈ আছো 1 minus cos θ ইয়াক আমি লিখিব পাৰি 1 square minus cos square a square minus cos b square আমি লিখিব পাৰি গতিকে হেতুক আমি তেতিয়া হলে a minus b a plus b a square minus b square থাকিলে a plus b a minus b হেতুটো আমি লিখিব পাৰি হেতু প্লাস প্লাসটো আগত বা পিছত লিখিব পাৰা হেতু কোনো প্ৰবলেম নহয় তাহলে 1 minus cos square θ 1 minus cos square θ আমি ইয়াত লিখিব পাৰো 1 square minus cos square θ তেনেকৈ লিখিব পাৰো কাৰণ 1 গুণ গুৰিয়াকৈ 1 হ'ব তো গতিকে হেতুক আমি 1 আছে জাস্ট 1 আছে ইয়াক আমি 1 স্কয়াৰ তো লিখিব পাৰি আৰু যদি 1 স্কয়াৰ লিখি দিও তেতিয়া হলে এটো a স্কয়াৰ minus b স্কয়াৰ কনভাৰ্ট হ'ব আৰু a স্কয়াৰ minus b স্কয়াৰ হলে আমি a plus b আৰু a minus b তেনেকৈ লিখিব পাৰো তো ওপৰত আছে 1 minus cos θ আকৌ 1 minus cos θ
আপ এণ্ড ডাউনৰ 1 মাইনাছ কছ কেঞ্চেল যাব 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা থাকিল বুজি পাইছে ষ্টুডেণ্টছ সেইটো ৰাইট হেণ্ড সাইড হেন্স প্ৰমাণ কৰা হ'ল মানে বাওপক্ষ আৰু পক্ষ সমান বুলি সেইটো প্ৰমাণ কৰা হ'ল আই হোপ তোমালোকে অংকটো বুজি পাইছা তেনেকৈ বাকীবিলাকো সমাধান কৰিব লাগে গতিকে মই নাম্বাৰ 2 বা 3 মই সমাধান কৰি দি আছো তোমালোকে চাই যাবা ওকে ষ্টুডেণ্টছ তোমালোকে চাই যাবা নাম্বাৰ 2 আছে cos a by 1 plus sin a plus 1 plus sin a by cos a equal to sec a তাৰমানে বাওপক্ষত এই দুটা মান যোগ কৰাৰ পিছত এই দুটা ৰাশি যোগ কৰাৰ পিছত 2 sec a উলিয়াব লাগে মানে পক্ষত আছে সমান্তৰালৰ এইফালে বাওপক্ষ আৰু সমান্তৰালৰ হেফালে আছে পূপক্ষ আৰু পূপক্ষত আছে বা ৰাইট হেণ্ড সাইডত আছে 2 sec a আমি ইয়াৰ যোগফল 2 sec a হিচাপে নিৰ্ণয় কৰিব লাগে তো গতিকে তোমালোকে চাই যাবা সলভ লেফট হেণ্ড সাইড cos a 1 plus sin a plus 1 plus sin a cos a তলত হৰ কেইটা লসাগু লোৱা 1 plus sin a আৰু cos a লসাগু cos a into 1 plus sin a এর পূরণ কৰা হৈছে লসাগু তেতিয়াহলে cos a into 1 plus sin a cos a into 1 plus sin a 1 plus sin a কিবাৰ যাব cos a বাৰ যাব তেতিয়াহলে cos a আৰু cos a ডাইৰেক্ট পূৰণ কৰিবা হ'ব cos square a plus ঠিক তেনেকৈ cos into 1 plus sin a cos a কিবাৰ যাব cos a বাৰ যাব থাকিব কি 1 plus sin a so 1 plus sin a আৰু 1 plus sin a পূৰণ কৰিবা তেতিয়াহলে পাবা তোমালোকে 1 plus sin a whole square তাৰ পিছত cos square a plus 1 plus sin a whole square আছে তাৰমানে এইটো a plus b whole square a square plus twice a b plus b square cos a 1 plus sin a okay students clear এটো a plus b whole square কনভার্ট কৰা হৈছে a square plus twice ab plus b square এই ভাৰিত আমি cos square আৰু sin square একেলগে লিখিছো sin square cos square plus 1 square মানে 1 plus 2 1 are 1 2 1 are 2 and 2 sin a cos a 1 plus sin a okay students এটা sin square আৰু cos square এর মান আমি পাও 1 sin square দিতা আৰু cos দিতাৰ মান 1 হয় তেতিয়া হলে এইখিনিৰ পৰা এইখিনিৰ কাৰণে আমি লিখিব পাৰো 1 plus 1 plus 2 sin a আৰু তলত আছে cos a 1 plus sin a okay students তাৰপিছত সব 1 আৰু 1 প্লাস কৰিলে হয় 2 আকৌ 2 sin a আৰু তলত আছে cos a into 1 plus sin a into 1 plus sin a 2 plus 2 sin a পৰা 2 কমন আহে তেতিয়াহলে 2 1 plus sin a লিখিব পাৰি কাৰণ 2 plus 2 sin a পৰা 2 কমন আহিছে সো 2 কমন আহিছে কাৰণে এটো 1 আছে বাকি প্লাস 2 কমন আহিছে কাৰণে only sin a থাকিল তলত আছে cos a into 1 plus sin a up 1 plus sin a and down 1 plus sin a cancel থাকিল 2 by cos a এই 2 by cos a আমি যদি এনেকৈ লিখি 2 into 1 by cos a বেলেগ বেলেগকে আমি লিখিছো অতটো একই হ'ব
2 into 1 by cos A আকৌ এইটো পূৰণ যদি কৰোঁ দুইটা পূৰণ কৰিলে আমি 2 by cos A পাম 2 into 1 by cos A sec A সমান হয় সেইটো right hand side 2 sec A পাই গৈছো আমি equal to right hand side hence proof hence আমাক প্ৰমাণ কৰিব দিছিল গতিকে ইয়াতে প্ৰমাণ কৰা হ'ল আই থিংক তোমালোকে বুজি পাইছা একেবাৰে সহজ হয় মাত্ৰ কিছুমান সূত্ৰ জানিব লাগে আৰু সেই সূত্ৰবিলাক তোমালোকে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাবা তোমালোকে সেইটো চাব লাগিব সূত্ৰখিনি জানিলেহে অংকখিনি একদম সহজত সমাধান কৰিব পাৰিবা ওকে ইয়াৰ পিছত মই তোমালোকক নাম্বাৰ 3 কুৱেশ্যনটো সমাধান কৰি দি আছো ওকে ষ্টুডেণ্টছ চাবা এতিয়া নাম্বাৰ 3 কুৱেশ্যনটো tan theta by 1 minus 4 theta plus 4 theta by 1 minus tan theta equal 1 plus sec theta plus cosec theta বাম পক্ষত আছে এই দুটা ৰাশি যোগ কৰাৰ পিছত অংক পক্ষত 1 plus sec plus cosec নিৰ্ণয় কৰিব লাগে তো গতিকে তোমালোকে চাই যাবা সেইটো সমাধানটো কেনেকৈ কৰা হয় ওকে লেফট হ্যান্ড সাইড tan theta 1 minus 4 theta plus 4 theta 1 minus tan theta okay tan theta का टाइम पाऊँ sin by cos आपको cot theta करने है cos by sin ठीक तरह कोई কটৰ কাৰণে আমি লিখিব পাৰি cos by sin আগতেৰ কাৰণে sin by cos sin theta by cos theta আকৌ যদি আমি এইটো একৰ পৰা cos theta by sin theta যদি বিয়োগ কৰোঁ তেতিয়াহ'লে তলত sin theta এগুণ sin theta minus sin of sin যাব এবাৰ লাগিব cos theta plus cos theta by sin theta আকৌ যদি হেতু বিয়োগ কৰি একৰ পৰা হেতু বিয়োগ কৰিলে পাবা cos theta তলত cos theta এগুণ cos theta minus cos theta যাব এবাৰ লাগিব sin okay students clear তাৰপিছত তোমালোকে লিখিবা sin by cos sin theta by cos theta ऊपर जितो আছে পূৰণ দি এইটো যদি ভগ্নাংশ আছে তলত হৰৰ ঠাইত হেতু আকৌ প্ৰতিক্ৰম লিখি পূৰণ দিবা তোমালোকে এইটো পাই আহিছা এইবিলাক ক্লাছ 7 ত হৰটো মানে লগ হ'ব আকৌ লগটো আমি হৰ কৰিব লাগে তেতিয়াহ'লে sin theta minus cos theta তলত লিখিবা sin theta minus cos theta plus ঠিক তেনেকৈ cos by sin থাকিব ইয়াত ওপৰটো cos theta by sin theta পূৰণ cos টো ওপৰত লিখিব এতিয়া cos theta by আকৌ cos theta minus sin theta ওকে ষ্টুডেণ্টছ বুজি পাইছা ইয়াৰ পিছত এই দুই পক্ষ পূৰণ কৰিব লাগিব এইটো পূৰণ কৰিব লাগিব ফাৰ্ষ্ট আকৌ এইটো পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত আকৌ এই দুটা ৰাশি আমি যোগ কৰিব লাগিব তোমালোকে চাই যাবা মই ওপৰৰ অংশখিনি মুছি দিছোঁ sin theta পূৰণ কৰিলে হ'ব sin square theta আৰু সেই দুটা ৰাশি পূৰণ কৰিলে হ'ব cos theta into sin theta minus cos theta plus সেই দুটা পূৰণ কৰিলে আকৌ পাবা তোমালোকে cos square theta আৰু cos theta পূৰণ কৰিলে cos square theta আৰু তলত আছে sin theta into cos theta minus sin theta এতিয়া আমাৰ কামটো হ'ল এই দুটা ৰাশি আকৌ যোগ কৰিব লাগে যোগ কৰিবলৈ হ'লে এই অংশ আৰু এই অংশৰ হৰ কি আছে cos into sin minus cos sin cos minus sin আমি আগত আৰু এটা কাম কৰি দিও দুটা sin minus cos আৰু cos minus sin দুইটা ৰাশি আমি একে সেম কৰাৰ এটা চেষ্টা কৰো চাও কি হয় sin square theta
cos theta sin theta minus cos theta plus cos square theta এইটো sin থাকক আৰু এই মাইনাস sin টো আগত আনিব পাৰি প্লাস cos theta যোগে বা বিয়োগে ক্ৰম বিনিময় বিধিটো মানি চলে তেনেকৈ -2 +3 বা +3 -2 কথাটো একেই হয় দুইটা আনসার আমি একেই পাম গতিকে আমি -sin plus cos বা cos minus sin তেনেকৈ আমি ৰুটৰকে লিখিব পাৰি পিছৰ শাৰীত sin square theta by cos theta into sin theta minus cos theta সেম ৰাখিবা প্লাস cos square theta ইয়াৰ পৰা আমি মাইনাস এটা কমন লওঁ যদি মাইনাস কমন আহে তেলে এটো সেম থাকিব sin theta কিন্তু ইয়াত মাইনাস নাথাকে থাকিব only sin theta আৰু ইয়াত প্লাসৰ ঠাইত হ'ব লাগিব এতিয়া মাইনাস কাৰণ মাইনাস আমি কমন লৈছো আকৌ যদি পূৰণ কৰো আমি দুটা মাইনাস মাইনাস হ'ব প্লাস আকৌ সেইখিনি আগত সাইনৰ আগত প্লাস আছে প্লাস মাইনাসে হ'ব আকৌ মাইনাস যদি মাইনাস কমন লৈছো তেতিয়া হলে হেতু ভিতৰত থকা প্লাস বা মাইনাস এবিলাক বিপৰীত চিন দিব লাগিব এটা আমি দুটা লিখিব পাৰো sin square theta cos theta sin theta minus cos theta plus minus से minus cos square theta sin theta into sin theta minus cos theta. Okay, students. এতিয়া আমি ইয়াৰ পৰা কমন ল'ব পাৰি এই পক্ষৰটোক মাইনাস কৰিব লাগে মাইনাস কৰিলে cos আৰু sin থাকিব দিয়া sin into cos আৰু sin minus cos পৰা এবাৰ sin minus cos লিখিবা তাৰ মানে cos into sin minus cos আৰু sin into sin minus cos तर লসাগু আহিল sin into cos into sin minus cos এটা sin into cos into sin minus cos into sin by cos minus cos কেবাৰ যাব তাৰ মানে ইয়াৰ পৰা এই অংশখিনিৰ পৰা এই অংশটো আঁতৰাই দিলে হ'ল তাৰমানে cos into sin minus cos into sin minus cos আঁতৰাই দিলে থাকিব কি sin sinৰ সৈতে sin স্কয়াৰ পূৰণ কৰা তেতিয়াহ'লে পাবা sin cube theta তেনেকৈ সেম ইয়াত পাবা cos cube theta ওকে স্টুডেন্টস অংশখিনি মুছি দিছো তোমালোকে এই ভিডিওটো বা এই অংশখিনি চাবলৈ হ'লে ভিডিওটো পজ কৰি তোমালোকে চাব পাৰা ওকে তো ইয়াৰ আকৌ a cube minus b cube সূত্ৰটো কি আছিল জানানে তোমালোকে a cube minus b cube সূত্ৰটো কি আছিল a minus b a square plus ab plus b square আছিল হয় ন এটা sin cube theta minus cos cube theta তাৰ মানে a cube minus b cube সূত্ৰটো কি লিখিবা sin theta minus cos theta আৰু ইফালে sin square theta plus sin theta into cos theta plus cos square theta. Okay, students. তলত আছে sin theta into cos theta in bracket sin theta minus cos theta. আমি দেখা পাইছো আপত sin minus cos ডাউনতো sin minus cos আমি তো কেনসেল কৰি দিছো আৰু ওপৰত আছে sin square theta cos square theta আমি হেতু যদি একেলগে লিখো কিবা আকৌ প্লাস sin theta into cos theta আর ডাউনতো আছে sin theta into cos theta sin square theta cos square theta কারণে আমি 1 আর 1 to 1 হয় 1 plus sin theta into cos theta sin theta into cos theta
এই অংশখিনিক আমি যদি তেনেকৈ লিখোঁ 1/sin θ ইনটু cos θ প্লাছ sin θ ইনটু cos θ বাই sin θ ইনটু cos θ তেনেকৈ লিখিব পাৰোঁ আমি ছেপাৰেট কৰিছোঁ 1/, এইটো যদি আমি কেঞ্চেল কৰোঁ আপ এণ্ড ডাউন তাৰ মানে আমি পাম 1 আৰু 1/, ইয়াকো আমি তেনেকৈ ভাগ কৰিব পাৰোঁ 1/sin ইনটু 1/cos এতিয়া ডট চিন আছে পূৰণ চিন আছে গতিকে আমি পূৰণ চিন ছেপাৰেট কৰিছোঁ এই যিটো ফ'ৰবিলাক এই ৰাশিটো পাওঁ প্লাছ এইটো আপ এণ্ড ডাউন কেঞ্চেল কৰিছোঁ গতিকে আমি 1 পাম 1/sin θ মান আমি পাওঁ কি cosec θ লিখিব পাৰি ইনটু 1/cos ৰ কাৰণে আমি পাম sec θ প্লাছ 1 সেইটো ফুপকত 1 প্লাছ sec θ প্লাছ cosec θ উলিয়াব লাগিছিল আমি সেইটো উলিয়াই লৈছোঁ cosec θ 1 প্লাছ তেতিয়াহ'লে 1/sin θ ইনটু 1/cos θ প্লাছ 1 তো ইয়াৰ পৰা আমি পাওঁ 1/sin মানে cosec θ আৰু 1/cos θ মানে sec θ প্লাছ 1 থাকিল তো সোঁপক্ষ আৰু বাওঁপক্ষ প্ৰমাণিত হ'ল তো ইকুৱেল টু ৰাইট হেণ্ড চাইড হেন্স প্ৰুভ অ'কে ষ্টুডেণ্টছ বুজি পাইছা তো আশা কৰোঁ তোমালোকক নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আৰু 2-4টামান অংক আছে মই তোমালোকক সমাধান কৰি দিম পিছৰ ভিডিঅ'বিলাকত ইয়াৰ আগলৈকে তোমালোকে অংকবিলাক চাবা আৰু উদাহৰণৰ অংকখিনি চাবা আৰু কিতাপৰ লগত টাচ ৰাখিবা ধন্যবাদ